অসম সাহিত্য সভাৰ মঞ্চৰ পৰাই সভাপতিৰ বিশেষ অনুৰোধ মন্ত্ৰী কৃষ্ণেন্দু পাল বৰাক উপত্যকাৰ মন্ত্ৰী কৃষ্ণেন্দু পাল কাছাৰ জিলাৰ হেতক অনুৰোধ জনাইছে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী অসম বিশ্ববিদ্যালয়ত ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে অনুৰোধ বিশ্ববিদ্যালয়খনৰ চৌহদত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবেও আহ্বান জনাইছে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাবে এই পদক্ষেপ লোৱাৰ আহ্বান মন্ত্ৰী কৃষ্ণেন্দু পালক শিলচৰত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবেও আহ্বান জনালে ডক্টৰ বসন্ত কুমাৰ গোস্বামী কৰিমগঞ্জত থকা সাহিত্য সভাৰ শাখা কাৰ্যালয়লৈ সহায় কৰাৰ বাবে আহ্বান জনালে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতিৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছে মন্ত্ৰী কৃষ্ণেন্দু পালে অৱশ্যে এই সঁহাৰি অনাগত সময়ত কিমান কাৰ্যকৰী হয় বা অসম সাহিত্য সভাৰ সভাপতিৰ অনুৰোধ মন্ত্ৰী কৃষ্ণেন্দু পালে কি পৰ্যায়ত ৰক্ষা কৰে সেয়া লক্ষ্য কৰক শিলচৰ অসম বিশ্ববিদ্যালয় আপোনাসকল সকলোৱে জানে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাটো শিকিছিল হেমচন্দ্ৰ বৰুৱাৰ পৰা গতিকে শিলচৰ থকা অসম বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা মূৰ্তি স্থাপন হ'ব লাগে বুলি আমি তেখেতক সানুনয়ে অনুৰোধ জনাইছোঁ